আজি হৈছে 5 মাৰ্চ। আজিৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ আৰু সকলোকে শুভ সন্ধিয়া জনাইছোঁ। দিনটো আপোনালোকৰ নিশ্চয় ভালে ভালে গ'ল আৰু ভালে ভালে যোৱাতে কামনা কৰোঁ। বাৰু যি কি নহওক, গুৰুত্বপূৰ্ণ খবৰকেইটা আপোনালোকে শেষলৈকে চালে গম পাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আগন্তুক 26 নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনৰ প্ৰাকক্ষণত এতিয়া নিজৰ নিজৰ দলৰ তেওঁলোকৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে তেওঁলোকে সেইখিনি প্ৰস্তুতি চলাই আছে আৰু ৰাইজৰ মাজলৈ গৈছে। আৰু এতিয়া নিৰ্বাচনৰ প্ৰাকক্ষণত এতিয়া দেখা গৈছে যি কংগ্ৰেছৰ বিধায়ক নিলম্বিত বিধায়ক বসন্ত দাস, কমলাক্ষ পুৰকায়স্থ আৰু শশীকান্ত দাসে বিজেপি যোগদান আজি কৰে। তো আজি 3 কংগ্ৰেছী বিধায়কে আজি বিজেপিত যোগদান কৰা দেখা যায়। বাষ্পীভৱনত বিশাল যোগদান কাৰ্যসূচী, আৰু এই কাৰ্যসূচীয়ে আগন্তুক 26 নিৰ্বাচনত নিশ্চয় শাসকীয় দলক তেওঁলোকৰ বাবে সেইখিনি সবল কৰিব। আৰু দেখা গৈছে এতিয়া নিজ নিজ দলৰ হৈ তেওঁলোকে কোনোবাই পৰিৱৰ্তন যাত্ৰা যদি কৰিছে আৰু কোনোবাই এতিয়া জন আশীৰ্বাদ যাত্ৰা তেনেদৰে সেইখিনি কাৰ্যসূচী কৰিছে। আৰু এতিয়া দেখা গৈছে 26 নিৰ্বাচনৰ আগত নিজৰ নিজৰ দলৰ হৈ সেইখিনি তেওঁলোকৰ সাংগঠনিক ভেটি সবল কৰিবলৈ প্ৰস্তুতি চলাই থাকে। এতিয়া নেক্সটটো হৈছে আমাৰ মিত্ৰতা হৈছে। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, যিহেতু আগন্তুক 26 নিৰ্বাচনৰ প্ৰাকক্ষণত এতিয়া তেওঁলোকৰ মিত্ৰতা আৰু তেওঁলোকৰ প্ৰাৰ্থী ঘোষণা কৰাক লৈ এইখিনি প্ৰশ্ন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সঘনাই প্ৰশ্ন উত্থাপন কৰা দেখা যায়। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমাৰতো মিত্ৰতা হৈয়ে আছে, তাত আমাৰ চিন্তা কৰিবলগীয়া কোনো ধৰণৰ বিষয় নাই। নেক্সট খবৰ যদি আমি চাওঁ, বিজেপিত যাক দেখি আছে আপোনালোকে, তেওঁৱে পাব প্ৰাৰ্থিত্ব। এতিয়া দিলীপ শইকীয়া ডাঙৰীয়াক তেনেদৰে প্ৰশ্ন কৰা গৈছিলে আৰু প্ৰশ্নৰ উত্তৰত তেওঁ কৈছে যে এতিয়া বিজেপিত যিসকলক দেখি আছে, যিসকল লাগি আছে, কাৰণ কেলৈ আমাৰ এটা নিয়ম আছে, নিয়মৰ মাজেৰে আমি যেতিয়া নেকি এইখিনি আনুষ্ঠানিকভাৱে ঘোষণা কৰিম তেতিয়াতো আপোনালোকে গম পাবই। বাকী আপোনালোকে যাৰ মুখ দেখি আছে আৰু তেওঁলোকে এই প্ৰাৰ্থিত্ব পাব বুলি দিলীপ শইকীয়া ডাঙৰীয়াই তেওঁ মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে প্ৰায় 10টা সমষ্টিত চূড়ান্ত বিজেপি প্ৰাৰ্থী পেনেল। তো এতিয়া দেখা গ'ল হয় প্ৰায় 90টা সমষ্টিত চূড়ান্ত হৈ গ'ল বিজেপি প্ৰাৰ্থী পেনেল। আৰু 90টা সমষ্টিৰ ক্ষেত্ৰত আনুষ্ঠানিকতাহে বাকী আছে, বাকী সকলোখিনি তেনেদৰে সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। আৰু ইয়াত কোনো ধৰণৰ আকৌ ধৰি লওক মিত্ৰ দলে এইটো বিচাৰিব আসন বা আমি বিচাৰিম, সকলোৱে মিলা সেইখিনি মিলা প্ৰীতিৰ মাজতে সেইখিনি আমাৰ চূড়ান্ত প্ৰায় হৈ গৈছে। আৰু এতিয়া এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে প্ৰায় 90টা সমষ্টিত এতিয়া চূড়ান্ত বিজেপি প্ৰাৰ্থী পেনেল, এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। এতিয়া নেক্সট খবৰ হৈছে অখিল গগৈৰ সন্দৰ্ভত মন্তব্য দি একো লাভ নাই। তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে এইটো জনাইছে যে বৰ্তমান তাৰিখত অখিল গগৈৰ সন্দৰ্ভত যদি মই মন্তব্য দিওঁ তেনেহ'লে কোনো মন্তব্য দি লাভ নাই। কাৰণ কেলৈ অখিল গগৈ ডাঙৰে আজি ৰাতিপুৱা যিটো ক'ব, কাইলৈ গধূলি বেলেগ এটা হ'ব, আকৌ পৰহিলৈ ৰাতিপুৱা বেলেগ এটা হ'ব। তো সেইবাবে অখিল গগৈৰ সন্দৰ্ভত মন্তব্য দি এতিয়া বৰ্তমান কোনো ধৰণৰ লাভ নাই বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে অসমখনক লৈ কাম কৰাৰ মোৰ বহুত সপোন আছে। তো এতিয়া যেতিয়া নেকি ৰাইজৰ দলৰ ফালৰ পৰা টিকট কনফাৰ্ম হ'ল, টিকট তেনেদৰে তেওঁক দিয়া হ'ল ডক্টৰ জ্ঞানেশ্ৰী বৰাই কৈছে যে অসমখনক লৈ কাম কৰা বহুত হেঁপাহ আছে আৰু মোৰ বহুত সপোন আছে বুলি জ্ঞানেশ্ৰী বৰাই কৈছে। এতিয়া মৰিয়নি সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিব। তো দেখা যাব আগন্তুক সময়ত কিদৰে তেওঁলোকে সেইখিনি প্ৰস্তুতি চলায়। কিন্তু এই চাকৰি তেওঁ এৰি আহি এই যি তেনেদৰে ৰাজনীতিত খোজ দিছে আৰু এতিয়া এনেদৰে টিকট যেতিয়া নেকি তেওঁক সেইখিনি দিয়া হ'ল, তেওঁ ঘোষণা কৰা হ'ল প্ৰাৰ্থী কোনটো সমষ্টিৰ পৰা খেলিব, মৰিয়নি সমষ্টিৰ পৰা। তো তেতিয়া তেওঁ মন্তব্য কৰিছে যে অসমখনক লৈ কাম কৰাৰ মোৰ বহুত সপোন আছে বুলি জ্ঞানেশ্ৰী বৰা ডাঙৰীয়ানীয়ে বাইদেউক কৈছে। নেক্সট খবৰ হৈছে আজি আকৌ আৰম্ভ হ'ল জন আশীৰ্বাদ যাত্ৰা। যিহেতু হোলীৰ বাবে 3 তাৰিখ আৰু 4 তাৰিখ তেনেদৰে সেইখিনি বন্ধ আছিল জন আশীৰ্বাদ যাত্ৰা, আজি 4ৰ্থটো দিনত আকৌ জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰা দেখা গ'ল। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ধেমাজিত আজি আকৌ এই জন আশীৰ্বাদ যাত্ৰা আজিৰ পৰা আৰম্ভ কৰিছে। আজি হৈছে জন আশীৰ্বাদ যাত্ৰাৰ 4ৰ্থটো দিন। নেক্সট খবৰ হৈছে AYDF দল ত্যাগ, বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ। তো AYDFৰ দল ত্যাগ কৰিছে। আৰু এতিয়া এনেকুৱা ধৰণৰ হৈছে 26 নিৰ্বাচনৰ প্ৰাকক্ষণত নিজ নিজ দলৰ হৈ এনেদৰে যদিও সাংগঠনিক ভেটি সবল কৰিবৰ বাবে চলাই আছে। আজি যদি কোনোবা কংগ্ৰেছৰ পৰা গৈছে ক'ৰবাত, আকৌ কোনোবা AYDFৰ পৰা তেনেদৰে সেইখিনি সালসলনি হৈ থকা দেখা গৈছে, অৰ্থাৎ পদত্যাগ কৰা এনেদৰে দেখা গৈছে।
নেক্সট খবৰ হৈছে ৰাইজৰ দলৰ 11জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। তো ইতিমধ্যে আপোনালোকে গম পাইছে ৰাইজৰ দলৰ যি 11জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। আগন্তুক সময়ত আকৌ মিত্ৰতা প্ৰসংগ যেতিয়া নেকি এইখিনি আলোচনা হৈ আছে, মিত্ৰতা প্ৰসংগত আকৌ এইখিনি যেতিয়া আকৌ আহি পৰিব, তেতিয়া সেইখিনি ক্ষেত্ৰত আৰু দেখা যাব কি হয় নহয়। মুঠৰ পৰা তেতিয়া ৰাইজৰ দলৰ যি 11জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰা দেখা গ'ল। নেক্সট খবৰ হৈছে অখিল গগৈৰ আহ্বানত কাজিৰঙাৰ ৰাইজৰ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ভিৰ। তো যিহেতু অখিল গগৈ ডাঙৰীয়াই এটা মন্তব্য কৰিছিলে, এটা কথা জনাইছিলে যে সমষ্টিৰ যিসকল ৰাইজে টিকট বিচাৰে বা তেওঁলোকে সেইখিনি এইবাৰ ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে, তেনেহ'লে যোগাযোগ কৰক বুলি এনেদৰে দিছিলে ছ'চিয়েল মিডিয়াত, ফেচবুক পষ্টৰ যোগেদি, সংবাদ মাধ্যমৰ যোগেদিও তেনেদৰে কৈছিলে। আৰু এতিয়া দেখা গ'ল অখিল গগৈৰ যি আহ্বানত কাজিৰঙাত ৰাইজৰ দলৰ যি অৰ্কিড পাৰ্কত এতিয়া প্ৰাৰ্থিত্ব প্ৰত্যাশী ভিৰ দেখা গৈছে। নেক্সট খবৰ হৈছে আজি উত্তৰ অসমত 4টাকৈ সমষ্টিত বিজেপি আশীৰ্বাদ যাত্ৰা। তো সেয়াই মই কৈছোঁৱেই, আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পুনৰ আকৌ এই জন আশীৰ্বাদ যাত্ৰাত তেনেদৰে তেওঁ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। মূল উদ্দেশ্যটো হৈছে যে জনসাধাৰণক আমি কি কৰিব পাৰিলোঁ যোৱা 5 বছৰত আৰু কি কৰিব লাগিব, কোনসমূহ কাম বাকী আছে, মূল উদ্দেশ্য এইটোৱে। তো আজি উত্তৰ অসমত 4টাকৈ সমষ্টিত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আকৌ আৰম্ভ আজিৰ পৰা কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে চাইকেলেৰে আহি ৰাজ্যসভাৰ মনোনয়ন পত্ৰ দাখিল কৰিলে তেৰছ গোৰালাই। তো হয়, চাইকেলেৰে তেওঁ আহিলে, চাইকেলেৰে আহি ৰাজ্যসভাত মনোনয়ন পত্ৰ দাখিল কৰিলে তেৰছ গোৰালাই। নেক্সট খবৰ হৈছে মিয়াৰ লগত আমাৰ কোনো শত্ৰুতা নাই। মিয়াৰ লগত আমাৰ কোনো ধৰণৰ শত্ৰুতা নাই। লাভ জেহাদ আৰু ফাৰ্টিলাইজাৰ জেহাদবোৰহে আমি বিৰোধিতা কৰোঁ বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই যি মিয়া প্ৰসংগটো উল্লেখ হৈ আছে, মিয়া প্ৰসংগত তেনেদৰে তেওঁ মন্তব্য কৰে। মিয়াৰ লগত আমাৰ কোনো ধৰণৰ শত্ৰুতা নাই, মাত্ৰ লাভ জেহাদ ফাৰ্টিলাইজাৰ জেহাদবোৰহে আমি বিৰোধিতা কৰোঁ বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। এতিয়া নেক্সটটো খবৰ হৈছে কৃষকসকলে আপোনালোকে 22 নম্বৰ কিস্তি পাবলৈ হ'লে কৃষক পঞ্জীয়নটো কৰি ল'ব অতি সোনকালে। আৰু ইয়াৰ সমান্তৰালকৈ KYC, লেণ্ড চিডিং, আধাৰ বেংক চিডিং, একাউণ্ট ষ্টেটাছ, আৰু অতি সোনকালে এই মাহতে আপোনালোকে কৃষকৰ 22 নম্বৰ কিস্তি পাবলৈ গৈ আছে। চ' সেইবাবে আপোনালোকে অতি সোনকালে এই যি PM কিষাণৰ কৃষক পঞ্জীয়ন আৰু ইয়াৰ সমান্তৰালকৈ KYC, লেণ্ড চিডিং আপোনালোকে এইখিনি কাম কৰি ল'ব। নকৰিলে আপোনালোকৰ আগন্তুক 22 নম্বৰ কিস্তি পোৱাত অসুবিধা হ'ব পাৰে। আৰু বহুতে সুধি আছিলে এই 22 নম্বৰ কিস্তি কেতিয়ালৈ দিব, এতিয়ালৈকে নিৰ্দিষ্ট তাৰিখ তেনেদৰে ঘোষণা কৰা হোৱা নাই। নেক্সট খবৰ হৈছে ৰাজ্যসভাৰ বাবে মনোনয়ন দাখিল কৰিলে প্ৰমোদ বড়োৱে। তো হয়, ৰাজ্যসভাৰ বাবে মনোনয়ন দাখিল কৰিলে প্ৰমোদ বড়ো ডাঙৰীয়াই। তো আজি 5 মাৰ্চৰ সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আৰু ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা হয়। বাই।